কৃষ্ণ। হে প্ৰভু, কম আমি আগৰ অধ্যায়ত আলোচনা কৰি আছিলোঁ কংসবধৰ বিষয়ে। আজিও আকৌ এই কংসবধৰ বিষয়ে আমি আলোচনা কৰিব বিচাৰিছোঁ। কেনেকৈ প্ৰভু ভগৱন্তই কংসক বধ কৰিবৰ কাৰণে তেওঁ কংস ৰাজঘৰলৈ কেনেকৈ আহিল, এই বিষয়টো আমি আকৌ লৈছোঁ। কৃষ্ণ। জগন্নাথ নাথ থাকি শৰণে তোমাক বান্ধৱ মানি পখিলো শৰণে। জগন্নাথ নাথ থাকি শৰণে তোমাক বান্ধৱ মানি পখিলো শৰণে। ঐহি মোতে ৰাম কৃষ্ণ ভ্ৰমন্তে পথত ধনুৰ জাকশালা পাইলা পুচিয়া লোকত দেখিল কংসৰ দিব ধনু কৃষ্ণে পাছে যেন ইন্দ্ৰধনু খণ্ড প্ৰকাশ তে পাছে। হে প্ৰভুসকল, কৃষ্ণ প্ৰভু ভগৱন্তই ৰাম বলৰামৰ লগত এই নগৰখন পৰিভ্ৰমণ কৰি আছিলে। কংসৰ স্থানত পৰিভ্ৰমণ কৰি থকা অৱস্থাতে এখন ধনুহৰ এৰে পূৰ্ণ হৈ থকা দেখিলে। তাইৰ ওচৰত থকা তেওঁলোকৰ এই যিখিনি ওচৰে পাজৰে থকা মানুহখিনি সুধিলে, এই ধনুখন কাৰ? এই কিয় আছে তেনেকৈ? কি কাৰণত তেনেকৈ থোৱা হৈছে? যে চালে দেখিলে যে কোনোৱে অসুখোৱা নাই, কিন্তু কৃষ্ণই চাবলৈ ধৰিলে এই বস্তু ভাগি কি কাৰণ তেনেকৈ আছে। দেখিলে যে এই ধনুহৰ আচলতে কংসই থৈছে। তেনেকৈ দেখা পাই তেওঁ কেৱল কৃষ্ণই আকৌ চাব বিচাৰিছে কি দেখি আৰু গুণে দে তথাপি লাই
হাতে তুলি ধরে নিমিষকে ধনু তল গেল হরি। এই ধনুখন দেখা পাই বলৰামে হাতত তুলি ললে। হাতত তুলি লোৱা অৱস্থাত তাৰে সেনাসকলে ক'লে, ওচৰ চুবুৰীয়াবিলাকে ক'লে, এই ধনুখন লাৰিব নালাগে আৰু এই ধনুখন নুচুবা। সকলো তেনেকৈ কৈছিলে, কিন্তু এই কথা এষাৰ বলৰামে মানি লোৱা নাছিল। কিন্তু ধনুখন তেওঁ হাতত তুলি লৈ এই নগুনডাল গাঁঠিব ধৰিলে, চাব বিচাৰিছে কি। কিন্তু বলৰামৰ সৈতে কৃষ্ণও আছে। কৃষ্ণ হে ৰাম ৰাম ৰাম, ওই অপ্রয়াকে টানিয়া ভঙ্গিলা ধনুখণ্ড, যেন মত্ত মতঙ্গে ভাঙ্গিলাই খণ্ড। হে রাম তনু ঘুর ভব দেখু ঋণতি শুনি পংকুৰায় ভূত অভয়ৰত্ন যেতিয়া ধনুষৰ লগাই তেওঁ চাব বিচাৰিলে, ধনুখনত নগুনডাল বান্ধি দি শৰ নিক্ষেপ কৰিব বিচাৰিছিলে বলৰামে। তেতিয়া কংসই এই কথাটো, কাৰণ কংসই দেখিছে ধনুষৰ, কিন্তু এই কথাবিলাক আগবাঢ়ি নোযোৱাৰ কাৰণে তাই সেনা বাহিনীবিলাকে সকলোৱে বাধা দিছিলে যে এই ধনুষৰ লাৰিব নালাগে। এই কংসই, এই ৰজা কংসই ইয়াতে ৰাখি থৈছে, ইয়াতে বিপদ ঘটিব পাৰে, কিবা অসুবিধা হ'ব পাৰে, ইয়াৰে বস্তু আপোনালোকে নেলাৰিব, তেনেকৈ বাধা দিছিলে। কিন্তু কথা নামানি নগুন বান্ধি দিলে আৰু এটা শব্দ কৰিলে। এই শব্দটো শুনি কংসই এই শব্দটো গম পাই খং উঠিছে। কংসৰ অদ্ভুত খং উঠিছে, দেখা পাই কি কৰা যাব। কংসই ভাবিলে কি কৰা যাব। ইতিমধ্যে কংসই কৃষ্ণ সংবাদটো কেতিয়াবাতে পাইছে, কিন্তু কৃষ্ণ বলৰামে কংসৰ সন্মুখলৈ গৈ পোৱাই নাই। নগৰ পৰিভ্ৰমণ কৰি ইতিমধ্যে চলিয়ে আছে, নগৰ পৰিভ্ৰমণ কৰা কৃষ্ণ। দেখি আৰু সিয়াহিতো কত কি তাইল অশ্ন শস্ন ধৰি ক্ৰোধে মাধৱ ধাইল। ও তেৰিল চতুৰ হিতে ধৰ্মা বুঢ়ী কংসে ভংগা ধনু ৰাম কৃষ্ণে লৈলা তুলি। যেতিয়া কৃষ্ণ বলৰামে এই কাৰুকাৰ্য যেতিয়া ভাগ ল'লে ধনুষৰ,
তেতিয়া কংস অত্যন্ত খং উঠি ধৰ মাৰ বুলি কৈ এটা নিৰ্দেশ প্ৰদান কৰিছে। অৰ্থাৎ যিমানবিলাক সেনাসকল আছে তেওঁলোকক কেৱল ধৰ মাৰ বুলি কৈ কেৱল আগুৱাই যাবলৈ আদেশ দিলে। কিন্তু চাওক এই পৰিস্থিতি কিমান ভয়ানক। কংসৰ ৰাজ্য সভালৈ আহি কংসই ভাবিছে মোৰ স্থানত আহি মোৰে অস্ত্ৰ শস্ত্ৰ নিক্ষেপ কৰি অস্ত্ৰ ব্যৱহাৰ কৰি আমাৰ ৰাজ ভঁৰালত কিয় ইমান নিক্ষেপ কৰি তেওঁ অস্ত্ৰ অত্যাচাৰ কৰিলে। ভগৱান কৃষ্ণক এনেকুৱা এটা সংবাদ কিয় পাব? কেৱল কংসৰ খঙেৰে জ্বলন্ত হৈ কেৱল ৰাগ খঙেৰে খং উঠি তেওঁ চাই থাকিল। কংসে পঠাইলে জীৱা মাৰিলা নগৰ চাপতে ফুৰে মহাৰিষ্ট যিমান বিলাক সেনা আছিলে ৰাম বলৰাম কৃষ্ণৰ ওচৰলৈ যেতিয়া খেদি আহিল আক্ৰমণ কৰিব, কিন্তু ইতিমধ্যে ৰাম বলৰাম কৃষ্ণই ইতিমধ্যে সেনাসকলে আক্ৰমণ কৰিয়ে পেলালে। বহু সৈন্য নষ্ট হৈ গ'ল, তাতে অনিষ্ট হৈ গ'ল। আৰু এই কথা কেৱল কংসই পঠাইছে, ভাবিছে কৃষ্ণই কংসই পঠাইছে তোমালোকক, গতিকে এই সেনাসকলক আৰু ইয়াতে যুদ্ধ কৰিবলৈ দিয়া নহ'ব, এই বিৰাট সৈন্য শেষে কৰিব লাগিব। ইতিমধ্যে ৰাম বলৰাম কৃষ্ণই তেওঁলোকক কেৱল আক্ৰমণ কৰি তেওঁলোকক বিপদৰ সন্মুখলৈকে ঠেলি দিলে। এনেকুৱা আচলতে কৃষ্ণই আহিছিলে ভাল সংবাদ লৈ। কেনেকুৱা ভাল সংবাদ? কেৱল কংসকে বধ কৰিব আহিছিলে। যদি কংসৰ স্থানৰ পৰা যদি কংসৰ হৈ যদি আক্ৰমণ কৰে তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ মৃত্যু মুখতে পৰিব লাগিব। এই কথা কৃষ্ণই আৰু বলৰামে কেৱল এই জানিছিল আক্ৰমণ কৰিব নোৱাৰিব। কৃষ্ণ বলৰামক যদি আক্ৰমণ কৰে তাতে বধ হ'বই লাগিব। এই প্ৰভুসকল চাওক, এই বলৰাম বা কৃষ্ণৰ এই নগৰ পৰিভ্ৰমণত কিমান অত্যাচাৰ চলি আছে, কিন্তু কংসৰ স্থানলৈ ইতিমধ্যে গৈয়ে পোৱা নাই। আৰু কংসৰ স্থানত যাবৰ কাৰণে কিমান তাৰ আগতকো কিমান সৈন্য বাহিনী ৰাখি থৈছে, কিমান হাতিয়াৰ ৰাখি থৈছে, কিমান অস্ত্ৰ শস্ত্ৰ ৰাখি থৈ দিছে। কৃষ্ণ কৃষ্ণ গোপগ
যেতিয়া এই কংসৰ দূতসকলক কংসৰ সেনাসকলক আক্ৰমণ কৰি ৰাম বলৰাম কৃষ্ণই বধ কৰিলে, তাৰে ওচৰে পাজৰে থকা এই লোকসকল তেওঁলোকে কেৱল হৰি ধ্বনি দিব ধৰিলে যে এনেকুৱা উত্তম দেৱতা আৰু এনেকুৱা পৰম পুৰুষ আৰু নাই, ইমান শক্তিশালী পুৰুষ কৃষ্ণ বলৰাম। গতিকে চাবলগীয়া এই পৰিৱেশটো। আৰু এই পৰিৱেশটো তেওঁলোকে ভাবি থকা অৱস্থাতে কৃষ্ণ বলৰামৰ লগত যিসকল গোপগণ গৈছিলে তেওঁলোকে আৰু কৃষ্ণৰ ওচৰত গৈ কেৱল কৃষ্ণ ৰাম হৰিৰ ধ্বনি কেৱল দি দি আগুৱাই লৈ গুচি গ'ল। এনেকৈ নগৰৰ ভিতৰ স্থানলৈকে সোমাই গৈ আছে। নগৰৰ বাজতৰ ৰংগে ৰাম কৃষ্ণ দুই পথাৰে ভৰি ও গোপগুণ সঙ্গে লয়া ভুঞ্জি দে ভাত বঞ্চিলা ৰজনী সুখে সুতীয়া যত এইবোৰ আনন্দ কৃষ্ণ বলৰামৰ দেখি লগ্নগুৰীসকলে কেৱল হৰি হৰি কৃষ্ণ বলৰামৰ ৰাম ৰাম কৰি সেৱা হৰি ধ্বনি দি কেৱল ৰাতিটো কেৱল যেতিয়া সূৰ্য অস্ত গ'ল আকৌ নগৰৰ ওচৰতে তেওঁলোকে স্থান এটুকুৰা তেওঁলোকে আশ্ৰয় ল'লে। এই আশ্ৰয় লোৱা অৱস্থাত ৰাতিৰ বিষয়টোতে কেৱল কৃষ্ণ বলৰামৰ কথাবিলাক তেওঁলোকে আলোচনা কৰিব ধৰিলে গোপসকলে। তেতিয়া কৃষ্ণৰ হাঁহি মুখেৰে মুখলৈ চাই থাকে গোপসকললৈকে, আৰু বলৰামে কেৱলতো হাঁহিয়ে থাকে। তেওঁ খং উঠিলে উঠিল, খং উঠা অৱস্থাত শুই উঠে, হাঁহি থকা অৱস্থাত হাঁহি থাকে। কৃষ্ণই কিন্তু অনবৰতে হাঁহিয়ে থাকে, কেৱল হাঁহিৰে তেওঁ জগতখনক মোহিত কৰি ৰাখে। হে প্ৰভুসকল, ভকতৰ শান্তিবিষ্ট আচল ৰূপটো কি কেৱল জানিব লাগিব। হৰি কীৰ্তন যেতিয়া কৰিব, হৰি কীৰ্তন কৰিলে কেতিয়াও তাৰমানে ভকতে গম নাপায় কিমানখিনি আনন্দ ভৰপূৰ হৈ দেৱত সোমাই গৈ থাকে। কৃষ্ণময় হ'ব লাগিলে কৃষ্ণ নাম ল'বই লাগিব। কৃষ্ণ নামেহে গতি স্থানলৈকে গতি কৰে বুলি কৈছে, নিৰাপত্ত স্থানত। এটা আমি কথা জানিব লাগিব কি কেৱল ভকতি মাধ্যমত আমি যদি যাবলৈ আগুৱাই যাম, কিন্তু কেৱল ভকতিৰ মাধ্যমেৰে ভগৱন্তক জানিব পাৰিব, কিন্তু কৃষ্ণক জানিব লগা হ'লে বিনা ভকতিৰে কৃষ্ণক জানিব নোৱাৰে। কৃষ্ণ আমি আকৌ এই আগৰ পৰ্যায়ত আমি আকৌ আলোচনা কৰিম এই বিষয়টো। কৃষ্ণ মই কেবলে তোমার পরাধীনারায়ণ ক্ষমিও কুহুরে লোদাক করি পুখিরু হেরা করণ হেরা পুখিরু হেরা করণ